নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা ভালে সংখ্যক পদ মুকলি কৰি দিছে আৰু এইটো এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পদসমূহৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব ইয়াতে কম 1500তকৈ অধিক পদ ওলাইছে মই এতিয়া ডিটেইলছ দেখাই যাওঁ আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব প্ৰথম এতিয়া যোনটো ভেকেন্সিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো হৈছে দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ DHSFW ফালৰ পৰা আৰু ইয়াত 636টা পদ মুকলি কৰি দিছে এই পদসমূহ হৈছে ANM বা অক্সিলাৰী নাৰ্ছ মিডৱাইফ বুলিও কয় যাক আমি অসমীয়াত ধাই বুলি কওঁ সহায়ক নাৰ্ছৰ ধাই পদ আৰু এই পদসমূহ মই দেখাই যাওঁ এতিয়া কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কি এলিজিবিলিটি লাগিব ইয়াতে যোনটো দৰমহা দিব আপোনালোকক 14,000 পৰা 70,000 টকা দিব উইথ গ্ৰেড পে অফ 6,200 এইকেইটা অসম গভৰ্ণমেণ্টৰ পোষ্ট হয় যিহেতু আপোনালোকে ভালে পে স্কেল পাব কোৱালিফিকেশ্যন আপোনালোকক লাগিব ANM ট্ৰেইনিংটো কমপ্লিট কৰিব লাগিব ফ্ৰম আ ৰেকগনাইজ ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা বা দ্য আছাম নাৰ্ছিং কাউন্সিল অৰ আছাম গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব আছাম নাৰ্ছিং কাউন্সিলত উইথ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইন আছাম তাৰপিছত এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু ST সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব SC কাৰণে 5 বছৰ থাকিব OBC কাৰণে 3 বছৰ আৰু যদি PWBD হয় 10 বছৰ ৰিলেক্সেশ্যন থাকিব এপ্লাই কৰা যোনটো প্ৰসেছ হ'ব সেইটো অনলাইন হ'ব অনলাইন আপোনালোকে যোনটো ৱেবছাইট হয় dhsfw.assam.gov.in এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰি দিব পাৰিব এপ্লিকেশ্যন প্ৰচেছটো 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 18 তাৰিখলৈকে গোটেই ডিটেইলছসমূহ তাত যেনেকৈ মেনশ্যন কৰা থাকিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকে এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলোবিলাক আপোনালোকে তাতে ছাবমিট কৰি দিব লাগিব বা আপলোড কৰি দিব লাগিব আৰু গোটেইবিলাক ডকুমেণ্টছ আপোনালোকে আপলোড কৰি দিব লাগিব আৰু তাৰপিছত ছাবমিট কৰি দিব লাগিব তাৰিখৰ পৰা আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব তাৰপিছত নেক্সট যোনকেইটা ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাম সেইকেইটা স্বাস্থ্য বিভাগৰ ফালৰ পৰাই আহিছে তাৰপিছত নেক্সট দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DHS আছামৰ ফালৰ পৰা আহিছে আৰু ইয়াত 919টা গ্ৰেড 3 টেকনিকেল ANM ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ ভেকেন্সি আহিছে ইয়াৰ কাৰণে মই আপোনালোকক দেখাই যাওঁ কি এলিজিবিলিটি লাগিব অক্সিলাৰী নাৰ্ছ মিডৱাইফ 181টা পদ আছে আৰু ষ্টাফ নাৰ্ছৰ কাৰণে 446টা পদ আছে আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে 292টা পদ আছে এখানে যোনটো এজ লিমিট হ'ব সেইটো 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 চন আৰু ST SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন OBC কাৰণে 3 বছৰ আৰু PWBD কাৰণে 10 বছৰ ৰিলেক্সেশ্যন থাকিব যোনটো অক্সিলাৰী নাৰ্ছ মিডৱাইফাৰী পদ আছে সেইটো কাৰণে ANM ট্ৰেইনিং কৰা হ'ব লাগিব ষ্টাফ নাৰ্ছৰ কাৰণে GNM বিচাৰিছে ডিপ্ল'মা বা BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম ইনষ্টিটিউট অফ নাৰ্ছিং কলেজৰ পৰা হ'ব লাগিব ইণ্ডিয়ান কাউন্সিলৰ ৰেকগনাইজ হ'ব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আছাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত আৰু লগতে ভেলিড এখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট লাগিব আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ যোনটো পজিশ্যন আছে তাৰ কাৰণে GNM ডিপ্ল'মা বা BSc নাৰ্ছিং হ'ব লাগিব হায়াৰ কোৱালিফিকেশ্যন ফ্ৰম ইনষ্টিটিউট অৰ নাৰ্ছিং কলেজ ৰেকগনিশ্যন বা যিকোনো যদি আপোনালোকৰ হায়াৰ কোৱালিফিকেশ্যনো থাকে আপোনালোকে এলিজিবল হ'ব কিন্তু তাৰ এলিজিবল হ'ব আৰু তাতে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যনটো থাকিব লাগিব আছাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটাৰ্ছ কাউন্সিল আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত লগতে আপোনালোকৰ এটলিষ্ট 1 year অফ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে ICUত ইণ্টেনচিভ কেয়াৰ ইউনিটত আৰু এই পজিশ্যনকেইটাৰ কাৰণে ANMৰ কাৰণে 14,000 পৰা 70,000 টকা থাকিব দৰমহা ষ্টাফ নাৰ্ছৰ কাৰণে 14,000 পৰা 70,000 টকা থাকিব ইয়াত গ্ৰেড পেটো থাকিব 6,800 আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ একে 14,000 পৰা 70,000 টকা হ'ব চেলাৰী ইয়াতে যোনটো গ্ৰেড পে হ'ব এইটো 6,800 হ'ব আৰু ডিটেইল প্ৰচেছৰ কাৰণে আপোনালোকে
আৰু গোটেই ডিটেইল সিলেকশন প্ৰসেস সকলোবিলাক যোনটো অফিচিয়েল ওয়েবসাইট হয় তাতে আপলোড কৰি দিব এতিয়ালৈকে নটিফিকেশনখন ডিটেইলছ আহা নাই 9 তাৰিখৰ পৰা এপ্লিকেশন প্ৰসেসটো 18 তাৰিখৰ ভিতৰত হ'ব আৰু মই বাকি আপোনালোকক যোনটো ওয়েবসাইটৰ লিংক হয় সেইটো দি দিম গৈ পেলাই 9 তাৰিখৰ ভিতৰত আপোনালোকে চাই ল'ব আৰু তাৰ পিছত আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট আৰু এটা ভেকেন্সি আহিছে হেতু আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ পৰা প্ৰজেক্ট কোঅৰ্ডিনেটৰ ভেকেন্সি হয় আৰু এটো কাৰণে দৰমহা 55000 টকা দিব ইয়াৰে যোনটো এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে ডক্টৰেট ডিগ্ৰী ইন এগ্ৰিকালচাৰ বায়োটেকনলজি মলিকুলাৰ বায়োলজি বা লাইফ সায়েন্স হ'ব লাগিব 2 ইয়াৰ্স অফ ৰিসাৰ্চ এক্সপেৰিয়েন্সো লাগিব বুলি কৈছে ইয়াৰ কাৰণে ইন্টাৰভিউ হ'ব আপোনালোকে নিজৰ কমপ্লিট বায়োডাটা ৰিপ্ৰিন্ট পাবলিকেশন থেচিস যিমানখিনি ডকুমেন্টছ আছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সকলোবিলাক আপোনালোকে লৈ পেলাই অফিস চেম্বাৰ অফ দা হেড ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ বায়োটেকনলজি আসাম ইউনিভাৰ্সিটি যোৰহাট ইয়াত আপোনালোকে যাব লাগিব এই পোষ্টৰ কাৰণে যদি আপোনালোক ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেন্তে 16 ডিসেম্বৰ তাৰিখে 10:30 বজাৰ পিছত ইন্টাৰভিউ প্ৰসেসটো আৰম্ভ হ'ব যিখিনি ডকুমেন্টছ মেনশন কৰিছে সেইখিনি লৈ পেলাই আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সিৰ বিষয়ে জনাম আপোনালোকক হেতু আহিছে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা আৰু ইয়াৰ কাৰণে প্ৰজেক্ট টেকনিক্যাল সাপোৰ্ট 3 ভেকেন্সি ওলাইছে দৰমহা 28000 টকা পাৰ মান্থ প্লাস এচআৰএ দিব এজ লিমিট কৈছে 30 ইয়াৰ্স এডুকেশনাল কোৱালিফিকেশনৰ কাৰণে কৈছে মাষ্টাৰ্স ইন লাইফ সায়েন্স biotechnology according to ICMR guidelines with minimum 1 year of experience of laboratory আৰু knowledge of data entry and basic statistical software use তাৰ পিছত BSc in life science বা biotechnology with 3 years experience in laboratory work preferably with experience of flow cytometry analysis with knowledge of data entry and basic statistical software use এপ্লাই কৰা যোনটো প্ৰসেস হ'ব তাৰ কাৰণে আপোনালোকৰ গোটেই ডকুমেন্টছ খিনি CV নেসেসাৰি কোৱালিফিকেশন এক্সপেৰিয়েন্স সাৰ্টিফিকেট ৰিসেন্ট পাসপোৰ্ট কালাৰ ফটোগ্ৰাফ এই গোটেইখিনি আপোনালোকে লৈ যাব লাগিব অৰিজিনাল আৰু ফটোকপি কৰি পেলাই ওয়াৰ্ক ইন ইন্টাৰভিউ কাৰণে যোনটো হ'ব পেথলজি সেমিনাৰ হল AMCH ডিব্ৰুগড়ত হ'ব আৰু মই আপোনালোকক দেখাই দিছো এডভাৰটাইজমেন্টখন অফিচিয়েল এডভাৰটাইজমেন্টখন এখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন ইয়াতে ডিটেইলছ খিনি যোনখিনি মই কৈছো সেইখিনি মেনশন কৰা আছে আৰু 9 তাৰিখে হ'ব এটো 9 ডিসেম্বৰত হ'ব 11:30 বজাৰ অনৱাৰ্ডছ এটো হল এড্ৰেছটো ইয়াৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় এইখিনি এক্সপেৰিয়েন্স যদি আপোনালোকে আছে বা কোৱালিফিকেশন মিট কৰিছে তেন্তে এই জবটো কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব মোৰ জনাবলগা ইমানেই আছিল আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব কোনোবা যদি এই চাকৰি সমূহৰ কাৰণে ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ